প্ৰথমতে সকলোকে নমস্কাৰ। বৰ্তমান সময়ত যিদৰে গীৰ গাই প্ৰসংগটো চৰ্চিত হৈ আছে, সামাজিক মাধ্যমতে হওক, সংবাদ মাধ্যমতে হওক, সকলোতেই বৰ্তমান সময়ত গীৰ গাইৰ প্ৰসংগটো চৰ্চিত হৈ আছে। আৰু এই গীৰ গাইৰ ক্ষেত্ৰত যি দুৰ্নীতি সংঘটিত হৈছে, এই দুৰ্নীতিৰ বিৰুদ্ধে বৰ্তমান সময়ত অসমব্যাপী এটা প্ৰতিবাদৰ সৃষ্টি হৈ আছে। আৰু এই প্ৰতিবাদ হ'ব লাগিবও, আৰু এই প্ৰতিবাদৰ প্ৰাসংগিকতা আছে। আৰু এই প্ৰতিবাদ যদিহে নহ'ব, তেতিয়াহ'লে চৰকাৰী সকলো আমোলা বিষয়া, মন্ত্ৰী, বিধায়ক স্বেচ্ছাচাৰী হৈ যাব, ক্ৰমান্বয়ে স্বেচ্ছাচাৰী হৈ যাব, আৰু জনতাৰ কোনো অধিকাৰ নাথাকিব। জনতাৰ চকুত ধূলি মাৰি মাৰি তেওঁলোকে যিকোনো দুৰ্নীতিপৰায়ণ কামবিলাক কৰিবলৈ কুণ্ঠাবোধ নকৰিব। গতিকে বৰ্তমান সময়ত গীৰ গাইৰ যি প্ৰসংগ, গীৰ গাইৰ ক্ষেত্ৰত যি দুৰ্নীতি, এই দুৰ্নীতিৰ বিৰুদ্ধে অসমৰ সৰ্বস্তৰত কোনোবা এটা দল সংগঠনে, মুষ্টিমেয় এটা দল সংগঠনে বুলি নহয়, অসমৰ সৰ্বস্তৰত জনতাই প্ৰতিবাদ কৰা উচিত। এতিয়া কথাটো হৈছে, গীৰ গাই আনিছিলে বহিৰাজ্যৰ পৰা। অসমৰ ৰাইজৰ বুলি ক'ব লাগিব, চৰকাৰী বুলি ক'ব লাগিব, যি ৰাজহুৱা পুঁজি, এই পুঁজিত লাখ লাখ টকা খৰচ কৰি অসমৰ বহিৰাজ্যৰ পৰা গীৰ গাই আনিছিলে দুগ্ধ উৎপাদন কৰিবৰ কাৰণে। আৰু এই ক্ষেত্ৰত কৃষি ফাৰ্মতে থাকক লাগিলে গীৰ গাইসমূহ, বা নিবনুৱা যুৱকসকলকে দিয়ক। যদিহে কৃষি ফাৰ্মত থাকিলেহেঁতেন, চৰকাৰীভাৱে যি কৃষি ফাৰ্ম, যদি চৰকাৰীভাৱে কৃষি ফাৰ্ম গঠন কৰাৰ যি ব্যৱস্থা বৰ্তমান সময়ত বহুততে আছে, যদি চৰকাৰী কৃষি ফাৰ্মত থাকিলেহেঁতেন, তাতো কাম কৰি বহু নিবনুৱা নিয়োজিত হৈ থাকিলেহেঁতেন। আৰু এই গীৰ গাইসমূহ যদি নিবনুৱাসকলক সম্পূৰ্ণভাৱে চমজাই দিলেহেঁতেন, তেতিয়াও বহু নিবনুৱা ইয়াত সংস্থাপন হ'লহেঁতেন। যেতিয়া নিবনুৱা যুৱকসকলক লৈ পেলাই বিজ্ঞানসন্মতভাৱে তেওঁলোকক কিছু প্ৰশিক্ষণ দি গীৰ গাইসমূহ চমজাই দিলেহেঁতেন, তেতিয়া অসমৰ যথেষ্ট নিবনুৱা সমস্যা কিছু সমাধান হ'লহেঁতেন। গতিকে তাকেই নকৰি কি কৰিলে, আৰু আনিছিলে সেইকাৰণে গৰু খুটিৰ কাৰণে হওক বা দুগ্ধ উৎপাদনৰ কাৰণে, ফাৰ্মত গীৰ গাই উৎপাদন কৰি দুগ্ধ উৎপাদন কৰিবৰ কাৰণে গাইসমূহ আনিছিলে। কিন্তু বিজেপিৰ মন্ত্ৰী বিধায়কে কি কৰিলে, একাংশ মন্ত্ৰী বিধায়কে আধা বাটতেই তেওঁলোকে পকা মিঠৈ ভাগ কৰা দি ভাগ কৰি লৈ ল'লে। তাৰপিছত এই কথা বতৰাবিলাক যেতিয়া ওলাই গ'ল, সকলোতে প্ৰচাৰ হৈ গ'ল, তাৰপিছত কি ক'লে তেওঁলোকে, যে আমি নিজৰ টকা দি যেতিয়া গীৰ গাইসমূহ বাহিৰৰ পৰা লৈ আনিছিলে, তাৰপিছত আমি নিজৰ টকা দি ক্ৰয় কৰি লৈছিলোঁ, কিনি লৈছিলোঁ বুলি কৈছে। তেওঁলোকক কি বেপাৰ কৰিবলৈ, কিনি ল'বলৈ গীৰ গাইবিলাক বাহিৰৰ পৰা আনিছিলে নেকি? এইবিলাক কেনেকুৱা পাবত গজোৱা কথা কৈছে। এই গীৰ গাইসমূহ চৰকাৰী পুঁজি টকা খৰচ কৰি যে বাহিৰৰ পৰা লৈ আনিছিলে, বাহিৰৰ ৰাজ্যৰ পৰা, এই বিজেপি মন্ত্ৰী বিধায়কক বেচিবলৈ আনিছিলে নেকি? এইটো বেপাৰ নহয়। তেওঁলোকে বিপদত পৰাৰ ভয়ত তেওঁলোকে কিছুমান পাবত গজোৱা কথাৰে নিজে স্বীকাৰ কৰি দিছে। গতিকে বৰ্তমান সময়ত এটাই কথা, গীৰ গাই যিসকলে লৈছিলে, পইচা দি লৈছোঁ বুলি কৈছে। আজি বিজেপিৰ বিজেপি দলৰ সভাপতি দিলীপ শইকীয়াই লৈছোঁ বুলি কৈছে। আজি ভুৱন পেগু, জোনাই সমষ্টিৰ বিধায়ক ভুৱন পেগুলৈকে লৈছোঁ বুলি কৈছে। আৰু জয়ন্ত মল্ল বৰুৱাৰ কথাটো নকওঁৱেই, তেওঁতো বৰ্তমান সময়ত চোৰ বুলিয়ে সকলোৱে কৈ আছে। তেওঁ নলবাৰী সমষ্টিতে, নলবাৰী ৰাইজে চোৰ বুলি চিঞৰি আছে। আমাৰতো পিছৰে কথা। গতিকে জয়ন্ত মল্ল বৰুৱাৰ কথা নকওঁৱেই, আৰু বিভিন্নজন, আৰু দিগন্ত কলিতা, বিজেপিৰ বিধায়ক, আৰু দিগন্ত কলিতা নামৰ এজন বিধায়কো লৈছোঁ বুলি কৈছে। গতিকে এইটো সম্পূৰ্ণ দুৰ্নীতি, এইটো সম্পূৰ্ণ লুণ্ঠন আৰু চোৰ প্ৰক্ৰিয়া। এইটো চোৰৰ প্ৰক্ৰিয়াৰে তেওঁলোকে গৰুবিলাক, চৰকাৰী যি গৰু, ৰাজহুৱা পুঁজিয়ে ক্ৰয় কৰি অনা যি গৰু, এই গৰু তেওঁলোকে লৈছিলে। আৰু তেওঁলোকে সম্পূৰ্ণ বৰ্তমান সময়ত দোষী।
আৰু এই দোষী মন্ত্ৰী বিধায়কসকলৰ বিৰুদ্ধে যিসকলে গীৰ গাই লৈছিলে, কিনি লৈছোঁ বুলি কৈছে, কিনাৰ তেওঁলোকৰ কোনো যুক্তি নাই তাত। কিয় কিনিছিলে তেওঁলোকে? চৰকাৰী পুঁজিয়ে লৈ অনা যিবিলাক গীৰ গাই কিয় আনিছিলে? ইয়াত মানে এটা ব্যৱস্থা কৰিবৰ কাৰণে, ইয়াত দুগ্ধ উৎপাদন কৰিবৰ কাৰণে আৰু মানে অৰ্থনৈতিক ব্যৱস্থাটো টনকিয়াল কৰিবৰ কাৰণে লৈ আনিছিলে। আচল লক্ষ্যটোতো সেইটোৱে আছিলে। আৰু তেওঁলোকক ব্যক্তিগতভাৱে বেচিবলৈতো অনা নাছিলে। গতিকে যিসকলে গীৰ গাই লৈছিলে, গীৰ গাই প্ৰত্যেকে যিসকলে ভাগ কৰি লৈছিলে, প্ৰত্যেক মন্ত্ৰী বিধায়ক, বিজেপিৰ মন্ত্ৰী বিধায়কৰ বিৰুদ্ধে এটা কেছ ৰুজু হ'ব লাগে। আৰু তেওঁলোকক সময় আহিব, এনেকুৱা এটা সময় আহিব, বৰ্তমান সময়ত কেছ ৰুজু কৰি ৰাখিব লাগে, সময়ত তেওঁলোকে জেলত সময় কটাব লাগিব। গতিকে আমি আশা কৰিছোঁ বৰ্তমান চৰকাৰী পক্ষই, প্ৰশাসনে এইটো কেছ ৰুজু কৰিব লাগে, কেছ ৰুজু কৰক। আৰু সময়ত বিজেপিৰ এই লুণ্ঠনকাৰী যিসকল মন্ত্ৰী বিধায়ক, গীৰ গাই চোৰৰ কেলেংকাৰীত পৰা মন্ত্ৰী বিধায়ক, বক্ৰ পথেৰে তেওঁলোকে গীৰ গাই লৈছিলে, এই বক্ৰ পথেৰে গীৰ গাই লোৱা যিসকল মন্ত্ৰী বিধায়ক, এই মন্ত্ৰী বিধায়কসকলৰ বিৰুদ্ধে এটা কেছ ৰুজু হ'ব লাগে আৰু সময়ত তেওঁলোকে কাৰাগাৰলৈ যাব লাগিব। ধন্যবাদ। জয় আই অসম।